নমস্কাৰ মোৰ প্ৰিয় বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনালো CSE অসমৰ পুনৰ এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক মই যিটো আমাৰ এমটন পৰ্টেল আছিল সেই বিষয়টোলৈ আপোনালোকক মই সবিশেষ জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে দেখি আছিলে যে আপোনালোকে কিছুমান প্ৰবলেম ফেচ কৰিছিল, কিছু মোৰ আপোনালোকৰ কমেন্ট আহি আছিল যে আপোনালোকে এমটন পৰ্টেল লগইন কৰিব পৰা নাই, কিছু প্ৰবলেম আহিছিল যেনে আপোনাৰ স্ক্ৰীন নেম চাৰ্চ টাইপ কৰিবলৈ কৈ আছিল। তেনেধৰণৰ পৰ্টেলৰ প্ৰবলেম আহিছিল কাৰণ আমাৰ যিটো ইয়াত আন্ডাৰ মেইনটেনেন্স লিখা আছে এমটন পৰ্টেলৰ যিটো পৰ্টেল আছিল সেইটো আমাৰ মেইনটেনেন্সত এইটো আপডেট চলিছিল। সো সেইকাৰণে আপোনালোকে প্ৰবলেম ফেচ কৰি আছিলে, কিন্তু এতিয়া সেই আপডেটটো হৈ গৈছে, বৰ্তমান কমপ্লিট হৈ গৈছে। তো এতিয়া নিউ প্ৰসেস কিছুমান চেঞ্জ হৈছে পৰ্টেলত, সেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাম। মই এতিয়া প্ৰথমতে এমটন সাৰ্চ কৰি ললো, সাৰ্চ কৰাৰ পিছত ক্লিক কৰিলো এমটনৰ অফিচিয়েল লিংকটোত। নেক্সট আপোনালোকে ডাইৰেক্ট আজিকালি এনেধৰণে ইয়ালৈ আহি যাব। এইটো চেঞ্জেছ হৈছে, আপোনালোকে ডাইৰেক্ট ইয়ালৈ আহি ষ্টেটাস চেক কৰিব পাৰিব। ইয়াত আহি আপোনালোকে প্ৰথমতে যিটো আপোনাৰ ইমেইল দিয়া আছিলে, ইমেইল ৰেজিষ্টাৰ্ড হৈ আছে, সেইটো টাইপ কৰি আপোনালোকে ইয়াতে স্ক্ৰীন নেমটো টাইপ কৰি দিব। আপুনি স্ক্ৰীন নেমটো সাৰ্চ কৰা নতুন এটা ভিডিঅ'ত মই আপোনালোকক দেখাই দিম। তো স্ক্ৰীন নেমটো দিয়াৰ পিছত আপোনালোকে ডাইৰেক্ট লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত নেক্সট আপোনালোকৰ সন্মুখলৈ এনেদৰে এন্টাৰ একনলেজমেন্ট নাম্বাৰৰ এইটো অপচনটো আহি যাব। তাতে আপোনালোকৰ একনলেজ নাম্বাৰটো কপি কৰি আনি ইয়াত পেষ্ট কৰি নেক্সট সাৰ্চত ক্লিক কৰি দিব। সাৰ্চত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত একনলেজমেন্টখন চাৰ্টিফিকেটখন কেতিয়া আপোনালোকে এপ্লাই কৰিছিলে আৰু কোনটো ডেটত এপ্লাই কৰিছিলে আৰু ইয়াত কোনখিনিত আছে এতিয়া সকলোখিনি ইয়াতে সবিশেষ দেখা পাব। আৰু যদিহে ইয়াত যদি এপ্ৰুভ হৈ যায় তেতিয়াহ'লে একচনত আপোনাৰ চাব এনে লিখা আছে, তাতে ডাউনলোড বুলি অপচনটো আহি যাব। তো তাতে আপোনালোকে ক্লিক কৰি ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। এতিয়া আপোনালোকে কনফিউজ হ'ব পাৰে যে এমটন পৰ্টেলটো এতিয়া লগইন কৰাৰ লগে লগে এইখিনিলৈ আহি পায়, কিন্তু আগৰ দৰে এতিয়া আপোনালোকে ক'ত এপ্লাই কৰিব সেইটো আপোনালোকে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। এতিয়া আপোনালোকে দেখিছে এই ওপৰত হোম এটা আছে, ই গভৰ্ণমেণ্ট চাৰ্ভিচ আছে, আৰু আপোনালোকে ক্লিক কৰিব লাগিব ই গভৰ্ণমেণ্ট চাৰ্ভিচত। ই গভৰ্ণমেণ্ট চাৰ্ভিচত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ এগেইন আগৰ দৰে যেনেকৈ আমি লগইন কৰিছিলোঁ কিবা এটা চাৰ্টিফিকেট এপ্লাই কৰিব হ'লে, যেনে ধৰক কাষ্ট, নেক্সট অফ কিন, এনেধৰণৰ বহুতো আছে, যিকোনো আপুনি এপ্লাই কৰিব পাৰে। তেতিয়া আপোনালোকে ইয়াত আহিব, তাতে আপোনালোকে সেই আগৰ ইমেইলটো যিটো প্ৰথমত দিছিলে সেইটো ইমেইল টাইপ কৰি পেলাই নেক্সট আপোনালোকে ইয়াতে স্ক্ৰীন নেমটো এগেইন টাইপ কৰি দিব। স্ক্ৰীন নেম টাইপ কৰাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। অলপ ৱেইট কৰাৰ পিছত সেই আগৰ পৰ্টেললৈ নেক্সট আপোনালোকে আৰু ঘূৰি আহিব। ইয়াতে আপোনালোকে এপ্লাই কৰা অপচনবোৰ পাই যাব। তো ভিডিঅ'টো ইমানে আছিল, মানে যিখিনি চেঞ্জেছ আছিল সেই বিষয়ে আপোনালোকক আজি মই জনালো। আৰু আপোনালোকে যদি ভিডিঅ'টো অলপো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু যদি কিবা কনফিউজন থাকে মোক কমেণ্ট কৰিব, মই যাতে আপোনালোকৰ প্ৰবলেমবোৰ সলভ কৰি দিব পাৰোঁ। লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, তেওঁলোকেও যাতে এই আপডেটৰ বিষয়ে জানে আৰু নিজে যাতে এই ভিডিঅ'টো চাই তেওঁলোকে প্ৰবলেমবোৰ সলভ কৰিব পাৰে। তো ভিডিঅ'টো ইমানে আছিল, আজিলৈ বাই, জয় অসম।